দুটা ছাগলী চোৰক কেন্দ্ৰ কৰি হাজোৰ ২ নং ভেলকৰত নিশা উত্তেজনা। এঘৰত ছাগলী চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰি ২ চোৰৰ অৱস্থা কাহিল। সৰব আলী নামৰ লোকজনৰ ঘৰৰ গঁৰালৰ পৰা এটা ছাগলী চুৰি কৰি টেম্পো বাহনত ভৰাই পলাবলৌতেই ৰাইজে হাতেলোতে ধৰে চোৰ দুটাক। তাৰ পাছত ৰাইজৰ মাৰাথান জেৰা চোৰ দুটাক। কিছু সময়ৰ পিছত ঘটনাস্থলীত ৰাম দিয়া আৰক্ষী উপস্থিত হৈ ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰে চোৰ দুটা আৰু ধৃত ২ চোৰ ক্ৰমে হাজোৰ দামপুৰৰ মনেশ্বৰ আলী আৰু বংশৰৰ উৎপল দাস। আৰক্ষীয়ে লগতে চুৰি ছাগলীসহ জব্দ কৰিছে ইতিমধ্যে AS25EC0324 নম্বৰৰ টেম্পো বাহনখনো। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত সৰব আলীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰাম দিয়া আৰক্ষীয়ে ২ চোৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আৰু উল্লেখযোগ্য যে আজি কিছুদিনৰ পৰা হাজোৰ ৰামদিয়া বৰচলি মিলপৰা ভেলকৰ আদি অঞ্চলত চোৰে নিদ্ৰাহৰণ কৰিছে ছাগলী আৰু গৰু চোৰৰ গৰাকীক। ছাগলী চোৰ কৰা নাই তাৰমানে আমি যাইছিলো বন্নিত দেখাৰ পিছত ছাগলীটো ওচৰত আছিল ভাবিলো ছাগলীটো লয় নেকি গাড়ীত লোৱাৰ ওচৰত দৰ্জাৰ ওচৰতে ছাগলীটো আছিল। তাৰপিছতে পাব্লিকে আহি কেনে আমার ছাগলী চোর হয়েছে। কোন ঠাইৰ পৰা চোৰ হৈছে? আমার নাম সরাব আলী। কোন ঠাইৰ পৰা? এইটো ২ নং ভেলকৰ। এইটো রামদিয়ার আরক্ষী মানে ধরে আনছে। বহুত চোর হয়ে আছে, সব মানুষের চোর হয়ে আছে মাঝে মাঝে। আরক্ষী আগে পাশে চোর হয়েছে, বেলেগর মোর হওয়া না আর রাইজর হয়েছে ধরা পড়িলে ধরিছে। এর কারণে আমার রামদিয়া আরক্ষী চকীর ভারপ্রাপ্ত আইসি স্যার মাননীয় অনুপম শইকীয়া স্যারক ধন্যবাদ জ্ঞাপন কৰিছো। এই ছাগতে মানে আমাৰ বৃহত্তৰ হাজো সমষ্টিৰ পৰা চুৰ হৈ আছে তাৰ ওপৰত যাতে আৰক্ষী মহোদয়সকলে যাতে নজৰ ৰাখে। আমাৰ ২ ভেলকৰত কি চুৰ হৈছে? ছাগলী চুৰ কৰিছে। আমাৰ ঘৰৰ ওচৰৰে আমাৰ দাদা হয় সৰাব। আটক কৰিছে আমাৰ ৰামদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী আইসি স্যার অনুপম শইকীয়া স্যারে তেখেতৰ ২জনক আটক কৰিছে। নাই চিনি নাপাওঁ সিহঁতক। বাহন এই আপোনাৰ এটা টেম্পো আটক কৰিছে।